নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 আগষ্ট। ৰাজ্যৰ লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল। তালিকাৰ পৰা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাইছেনে? যদি সোমোৱা নাই, সম্পূৰ্ণকৈ চাওক। লাখ লাখ চৰকাৰী কৰৰ হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আগষ্ট মাহতে কেইবাটাও ভাল খবৰ আহিছে জনতাৰ বাবে। যদি আপুনি আত্মীয়কৃত 10,000 টকাৰ চেক পাইছে, 25,000 টকা সোমাই দিয়া হ'ব। 15 আগষ্ট দিনাই চৰকাৰী কৰক লৈ কেইবাটাও ভাল খবৰ আহি পৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপুনি আগষ্ট মাহতে এই তিনিটা কাম নকৰে, ছেপ্টেম্বৰত ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি হ'ব বঞ্চিত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত গঠন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম, আৰু ইতিমধ্যে কিছুমান হিতাধিকাৰীৰ নাম গঠন কৰা হৈছে। বহুতো হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মূৰত মন্ত্ৰী জয়ন্তমোলা বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক অতি শীঘ্ৰে। আৰু এনেকুৱাকৈ মন্ত্ৰীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তালিকা পোৱাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। কিছুমান হিতাধিকাৰীৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে, যাৰ বাবে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1,100 টকা আৰু 2,500 টকা সোমোৱা নাই। যদি আপুনি অৰুণোদয় আঁচনি টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপুনি এবাৰ তালিকাত চাই লওক। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু DBT লিংক আপুনি কৰিছেনে? যদি কৰা সত্ত্বেও টকা পোৱা নাই, আপুনি ব্লক বা পঞ্চায়ত বা ডিচি অফিচত গৈ আপুনি এবাৰ তালিকাত চাই ল'ব আপোনাৰ নাম আছে নে নাই। হ'ব পাৰে তালিকাৰ পৰা কৰ্তন কৰা হৈছে, যাৰ বাবে আপোনাৰ একাউণ্টত টকাটো জমা হোৱা নাই। তালিকাত নাম থকা সত্ত্বেও DBT আৰু আধাৰ কাৰ্ড লিংক থকা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব এটা কমেণ্ট কৰক। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব লাগিব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন বঞ্চিত হ'ব নালাগে আঁচনিৰ পৰা। এতিয়াই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ, আৰু প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয়ৰ সহায়ক। অৰুণোদয়ৰ সহায়কসকলক সকলো ধৰণৰ অভাৱ আৰু অভিযোগ দিব পাৰিব আপুনি। বিধানসভাত মন্তব্য কৰিছে বিত্তমন্ত্ৰী জয়ন্তমোলা বৰুৱাই। 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হৈছিল। আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপালে এটা কমেণ্ট কৰি জনাই দিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপুনি যোগ্য বা আপোনাৰ ঘৰত বা আপোনাৰ গাঁৱত যদি যোগ্য হিতাধিকাৰী আছে, এতিয়াৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিত আপুনি কৰিব পাৰিব আবেদন। অৰুণোদয়ৰ সহায়কসকলৰ লগত অতি শীঘ্ৰে আপুনি কৰক যোগাযোগ। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, সবিশেষ তথ্য জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে ভাল খবৰ। অতি সহজতে বেংক একাউণ্টৰ পৰা ব্যক্তিগত ঋণ ল'ব পাৰিব আত্মসহায়ক মহিলাসকল। আপুনি আত্মসহায়ক মহিলা নেকি? যদি আপুনি ভাবিছে ব্যৱসায় কৰিব, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ষ্টেম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণৰ সুবিধা। বেংকে ঋণ প্ৰদান কৰিব আপোনাক। পূৰ্বে বেংক আৰু ঋণ লওঁতে আদায় দিব লাগিছিল ষ্টেম্প শুল্ক। ৰাজ্য চৰকাৰে ষ্টেম্প শুল্ক ৰেহাই দিব আত্মসহায়ক মহিলাক। ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক মহিলাক প্ৰদান কৰা হ'ব এই সুবিধা। লাখ লাখ আত্মসহায়ক মহিলাৰ বাবে অত্যন্ত ভাল খবৰ দিছে। 9 লাখ হিতাধিকাৰীক সুবিধা প্ৰদান কৰিব। যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছে, অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, 10,000 টকাৰে আপুনি এটা ভাল ব্যৱসায় কৰিব পাৰিব। যদি আপুনি ভাবিছে আত্মসহায়ক যি 10জন মহিলা আছে, সেই মহিলাসকলে মিলিও এটা ব্যৱসায় কৰিব পাৰে। যদি আপোনালোকে ভাবিছে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো 10,000 টকা আপুনি বিনিয়োগ কৰিব লাগিব। যিকোনো এটা ব্যৱসায় মুঠতে আপুনি কৰিব লাগিব। যদি আপুনি একো নকৰে, আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিয়া নহ'ব। চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰী পঠাই দিব আৰু নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপুনি যোগ্য হয়, তেনে ক্ষেত্ৰতে আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক 25জন মহিলাৰ বাবে দিলে এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব কিস্তি লাভৰ পৰা।
ইকৈচি আপডেট নকৰিলে নাপাব আপুনি 2000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক। pmkisan.gov.in ৱেবছাইটত অনলাইন যোগে ইকৈচি কৰিব পাৰিব আপুনি। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTP জৰিয়তে ভেৰিফাই কৰি ছাবমিট কৰিব লাগিব। লগতে যিসকল কৃষকে ফাৰ্মাৰ আইডি নবনাব সেইসকল কৃষকৰ একাউণ্টত 24 নং কিস্তিৰ টকা সোমাই নিদিয়ে। PM কিষাণ আঁচনি ইকৈচি কেনেকৈ কৰিব আপুনি আপডেট। PM কিষাণ পৰ্টেল মোবাইল নম্বৰ বা মোবাইল এপৰ জৰিয়তে উপলব্ধ হ'ব আপোনাৰ ইকৈচিৰ কাম কাজ। বায়োমেট্ৰিক ভিত্তিত আপুনি ইকৈচি আপডেট কৰিব পাৰিব। CSC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপডেট। নিজৰ PM কিষাণ হিতাধিকাৰী স্থিতি কেনেকৈ আপুনি পৰীক্ষা কৰিব। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত এতিয়া আপুনি লগ ইন কৰক। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটোত আপুনি ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা বেংক একাউণ্ট নম্বৰ আপুনি অন্তৰ্ভুক্ত কৰক। গেট ডাটাত আপুনি ক্লিক কৰক। চেংচন বাই পে'মেণ্ট ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আপুনি PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি পালেনে? যদি আপুনি পাইছে অতি শীঘ্ৰে আপুনি কৰিব লাগিব ফাৰ্মাৰ আইডিৰ বাবে আবেদন। বহুতো কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই। যদি আপুনি ফাৰ্মাৰ আইডি নবনায় আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 24 নং কিস্তিৰ টকা ৰিলিজ নকৰে। যদি আপুনি 23 নং কিস্তি পাইছে আপুনি ইকৈচি লেণ্ড ছেডিং আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিছেনে? যদি কৰিছে নিশ্চয় আপুনি একো কৰিব নালাগে। জাষ্ট আপুনি এটা ফাৰ্মাৰ আইডি বনাই লৈ লওক। এইখিনি কৰাৰ পিছতে পুনৰ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধনৰাশি। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জাতিৰ শত্ৰু বদৰুদ্দিন আজমল। জাতিৰ শত্ৰুৰ হাতত 500 টকাত বিক্ৰী নহ'ব। কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে বিমল বৰাই। জাতিৰ শত্ৰুৰ হাতত 500 টকাত বিক্ৰী নহ'ব। বদৰুদ্দিন আজমলৰ ওচৰত আঁঠু নল'ব। আজমলৰ ওচৰত হাজাৰ হাজাৰ কোটি টকা থাকিব পাৰে। পইচা আছে বাবে 500 টকাকৈ দোলাই দিব পাৰে। কিন্তু বদৰুদ্দিন আজমলে অসমীয়া কিনিব নোৱাৰে। শংকৰদেৱৰ জন্মস্থান পশু লাখ লাখ কোটি টকা দিও কিনিব নোৱাৰে। আজমলৰ ওচৰত আঁঠু লৈ 860 জন শ্বহীদক অপমান নকৰিব। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে বদৰুদ্দিন আজমলে। আচলতে অবৈধ বাংলাদেশীক বদৰুদ্দিন আজমলে ৰক্ষণাবেক্ষণ দিয়ে নেকি? অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ আজমলে জন্ম দিছিল UDF। আচলতে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে বিমল বৰাই, ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্বাধীনতা দিৱসৰ দিনাই লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বাৰ্তা। আপুনি লোকপিয়ল কৰিলেনে? যদি আপুনি কৰা নাই সম্পূৰ্ণকৈ জানি লওক। লগতে লোকপিয়ল কৰাৰ সময়তে চৰকাৰী বিষয় যেতিয়া আপোনাৰ ঘৰত আহিব আপুনি কোনকেইটা ভুল কেতিয়াও নকৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বৃহৎ ঘোষণা। চৰকাৰী বিষয় নাম ভুলকৈ সন্নিৱিষ্ট কৰিব পাৰে। যেতিয়া চৰকাৰী বিষয় আপোনাৰ ঘৰত লোকপিয়ল কৰিবলৈ আহিব আপোনাৰ নামটো আপুনি শুদ্ধকৈ লিখি দিব। যেতিয়া চৰকাৰী বিষয় লিখিব আপোনালোকে ভালদৰে চাই ল'ব শুদ্ধকৈ লিখি আছে নে নাই। যদি বানান ভুলকৈ সন্নিৱিষ্ট কৰে হ'ব সমস্যাৰ। চূড়ান্ত ফলাফলৰ লাভ কৰাত হ'ব পাৰে অসুবিধা। যিমানে সঠিক তথ্য প্ৰদান কৰিব সিমানে উন্নত হ'ব জাতিৰ। ভুল নহ'বলৈ ডিজিটেলভাৱে লোকপিয়ল কৰক পঞ্জীয়ন। যদি আপুনি ভুল নহ'বলৈ দিয়ে আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তেও লোকপিয়ল কৰিব পাৰিব। আপুনি কেনেকৈ কৰিব আপুনি নাজানে নেকি? মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। নৱপ্ৰজন্মৰ যুৱক আৰু যুৱতীৰ পৰা সহায় বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লালকিল্লাৰ পৰা লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ মন্তব্য। স্বাধীনতা দিৱসৰ দিনাই লোকপিয়লক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰী বাৰ্তা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত। দ্বিতীয় বিবাহ কৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব 20% দৰমহা। পত্নীক এৰি দিলে 20% দৰমহা কৰ্তন হ'ব চৰকাৰী কৰ্মচাৰীৰ। আৰু কৰ্তন হোৱা 20% দৰমহা প্ৰদান কৰা হ'ব ভুক্তভোগী মহিলাক। স্বাধীনতা দিৱসৰ দিনাই বহু বিবাহক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে ৰাজ্যত প্ৰযোজ্য হ'ব এই কঠোৰ নিৰ্দেশনা। বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ স্বাধীনতা দিৱসৰ দিনাই বানপানীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমি সদায় বানপীড়িতসকলৰ কাষত আছোঁ। বানপীড়িতসকলৰ দুখ বেদনা আমি অনুভৱ কৰোঁ। বানপীড়িত পৰিয়ালৰ কাষত দেশবাসী সদায় আছে। লালকিল্লাৰ পৰাই বানক লৈ ৰাজহুৱা মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। দেশৰ স্বাধীনতা দিৱসৰ দিনাই বানপীড়িতক লৈ এনেকৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক হত্যাৰ বাবুকৈ দিয়া আব্দুল মুতালিবক গ্ৰেপ্তাৰ কৰিছে বাতৰি সম্প্ৰসাৰণৰ পিছতে ভয়ত আহিছিল কেমেৰাৰ সন্মুখলৈ বাবুকিৰ পাছতে দিছিল প্ৰথমটো প্ৰতিক্ৰিয়া লাইভ সম্প্ৰসাৰণতে 1 ঘণ্টা পূৰ্বে মুখ্যমন্ত্ৰীক দিছিল হত্যাৰ ভাবুকি ডিজিপিৰ সংবাদমেলৰ পিছতে ভাবুকি দিয়া মুতালিবৰ ৰহস্য ফাদিল মুতালিবক গ্ৰেপ্তাৰ কৰা মাৰাথন জেৰা বুঢ়াগাঁও আৰক্ষীৰ আৰু বাবুকিৰ বিষয়ে একো নাজানো বুলি কৈছে মুতালিবে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালিবক গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল মুতালিবে কৈছে মই পঢ়া শুনা একো নাজানো ইংৰাজী কেনেকুৱাকৈ লিখে সেও আপুনি নাজানো বুলি এনেকুৱাকৈ আব্দুল মুতালিবৰ ভাষ্য তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জিলাই জিলাই বাল্য বিবাহ কৰা স্বামীৰ তালিকা সাজু হৈছে হয় 15 আগষ্টৰ দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষী কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ 1 নৱেম্বৰৰ পৰাই ৰাজ্যজুৰি চলিব অভিযান এটাকৈ গ্ৰেপ্তাৰ কৰা হ'ব বাল্য বিবাহ কৰোৱা স্বামীক 30 দিনলৈ চলিব এই বাল্য বিবাহ বিৰোধী অভিযান ৰাজ্যৰ চুকে কৰে আৰক্ষীয়ে অবৈধ স্বামী বিচাৰি চলাব ভয়ংকৰ অভিযান স্বাধীনতা দিৱসৰ দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা সাৱধান হওক অবৈধ স্বামী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নিৰ্দেশনা জাৰি কৰিছে মাজত মাত্ৰ এটা মাহ বাকী আছে তাৰ পিছতে ভয়ংকৰভাৱে অভিযান চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'